ফাইনেলি বন্ধুসকল আজি দিনটোতে চৰকাৰী টয়লেটৰ ওপৰত আহি পৰিছে এটা ভাল খবৰ। তো আপোনালোক যিসকল লোকে এতিয়ালৈকে ফ্ৰী চৰকাৰী টয়লেটৰ কাৰণে আপোনালোকে আবেদন কৰা নাই, তো বন্ধুসকল আপোনালোক সেইসকল লোকে এতিয়া আবেদন কৰিব পাৰিব। তো বৰ্তমান যোনটো নেকি চৰকাৰী ফ্ৰী যোনটো নেকি পৰ্টেল, তো সেইটো অপেন কৰি দিছে। তো বন্ধুসকল আপোনালোকে এই পৰ্টেলটো নৱেম্বৰ মাহলৈকে আপোনালোকৰ লাষ্ট ডেট থাকিব, অৰ্থাৎ আপোনালোকে নৱেম্বৰ 30 তাৰিখৰ আগত আপোনালোকে সেই পৰ্টেলটোত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে আবেদন কৰে, তো এইবাৰ আপোনালোকক 18,000 টকা আপোনালোকে লাভ কৰিব যদি আপোনালোকে আবেদন কৰে। আৰু এইখিনিতে বন্ধুসকল যিসকলে আবেদন কৰিব, তো সেইসকলৰ কাৰণে এটা ভাল খবৰ আছে যে আপোনালোকে এইবাৰ আপোনালোকৰ মোবাইল ফোনটোৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। তো বন্ধুসকল সেইটো কাৰণে আপোনালোকে কোনো CSC চেণ্টাৰ বা আপোনালোকৰ পঞ্চায়তত যাবলৈ আপোনালোকৰ প্ৰয়োজন নাই। তো আপোনালোকৰ হাতত থকা মোবাইল ফোনটোৰ পৰা আপোনালোকে সকলোখিনি কাম আপোনালোকে কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে কেনেধৰণে আপোনালোকে আবেদন কৰিব লাগে, আপোনাক কি আপোনাৰ ডকুমেণ্টছ প্ৰয়োজন হ'ব, তো গোটেইখিনি তথ্য আপোনালোকে এই ভিডিঅ'তে জানিব পাৰিব। তো বন্ধুসকল আৰু লগতে আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব। যেতিয়া এনেধৰণৰ গভৰ্ণমেণ্ট খবৰবোৰ আহি থাকে, তো প্ৰথমে বন্ধুসকল আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ আপোনালোকে যোনটো নেকি চৰকাৰী ফ্ৰী টয়লেটৰ কাৰণে আপোনালোকৰ মোবাইলৰ পৰা আপোনালোকে কেনেধৰণে আপোনালোকে আবেদন কৰিব লাগিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে প্ৰথমে আপোনালোকৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে অ'পেন কৰিব। তো বন্ধুসকল আপোনালোকে অ'পেন কৰাৰ পাছত আপোনালোকে চাৰ্চ বাৰত লিখিব SBM। তো লিখাৰ পাছত আপোনালোকে চাৰ্চ কৰিব। তো চাৰ্চ কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পেজ অ'পেন আহিব। তো এতিয়া বন্ধুসকল আপোনালোকৰ প্ৰথম অপশ্যনত যোনটো নেকি আছে স্বচ্ছ ভাৰত মিছন, তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে এই অপশ্যনটোত ক্লিক কৰাৰ লগত আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পপআপ অ'পেন আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ফোনটো ওপৰলৈ স্ক্ৰল কৰিব। তো স্ক্ৰল কৰাৰ পাছত আপোনালোকে ইয়াত 6টা অপশ্যন দেখিবলৈ পাইছে। তো ইয়াতে বন্ধুসকল আপোনালোকে চাব যোনটো নেকি আপোনালোকে ছেকেণ্ড অপশ্যনত যোনটো নেকি আছে এপ্লিকেশ্যন ফৰ্ম ফৰ IHHL ডেছবৰ্ড, তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে এই অপশ্যনটোত ক্লিক কৰাৰ পাছত তো আপোনালোকে এনেধৰণে দেখিবলৈ পাব। তো এতিয়া প্ৰথমে বন্ধুসকল আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো সেইটো কাৰণে আপোনালোকে ওপৰত দেখিছে, তো এই ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো এই অপশ্যনটোত ক্লিক কৰাৰ লগত আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পেজ অ'পেন আহিব। তো এতিয়া বন্ধুসকল আপোনালোকৰ প্ৰথম আপোনাৰ যোনটো নেকি মোবাইল নম্বৰ সেইটো আপোনালোকে ইয়াত দিব লাগিব। তো তাৰপৰা বন্ধুসকল আপোনালোকে সেই মোবাইল নম্বৰত আপোনালোকে গেট OTPত ক্লিক কৰাৰ লগত এটা মেছেজ যাব। তো সেই মেছেজটো আপোনালোকে ইয়াত টাইপ কৰিব লাগিব। তো বন্ধুসকল মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ। তো বন্ধুসকল আপোনালোকে এনেধৰণে মোবাইল নম্বৰটো দিয়াৰ পাছত আপোনালোকে গেট OTP, তো ইয়াত আপোনালোকে ক্লিক কৰি দিব। তো বন্ধুসকল আপোনালোকে ইয়াত ক্লিক কৰি দিয়াৰ লগত আপোনালোকৰ মোবাইললৈ এটা OTP যাব। তো আপোনালোকে অলপ ৱেইট কৰিব। তো বন্ধুসকল আপোনালোকে দেখিছে ইয়াত মোৰ OTPটো আহি গৈছে। তো বন্ধুসকল আপোনালোকে এই OTPটো আপোনালোকে তলত দেখিছে এণ্টাৰ OTP, তো ইয়াত আপোনালোকে ক্লিক কৰি দিব, অৰ্থাৎ আপোনালোকে বহুৱাই দিব। তো বন্ধুসকল আপোনালোকে ইয়াত OTPটো টাইপ কৰাৰ পাছত আপোনালোকে ভেৰিফাই OTP, তো ইয়াত আপোনালোকে ক্লিক কৰি দিব। তো বন্ধুসকল আপোনালোকে ইয়াত ক্লিক কৰি দিয়াৰ লগত আপোনালোকে সেই মোবাইল নম্বৰটো ৰেজিষ্ট্ৰেশ্যন হৈ যাব। তো তাৰপৰা বন্ধুসকল আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পপআপ অ'পেন আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াত দেখিবলৈ পাইছে প্ৰথম আপোনালোকে এতিয়া আপোনাৰ নামটো ইয়াত দিব লাগিব। তো আপোনাৰ নামটো ইয়াত আপোনালোকে দি দিব। তো মই এতিয়া দি দিছোঁ। তো বন্ধুসকল আপোনালোকে নামটো দিয়াৰ পাছত তো আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰিব লাগিব। তো এতিয়া মই চিলেক্ট কৰি লৈছোঁ। তো বন্ধুসকল আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰাৰ পাছত আপোনালোকে এতিয়া এড্ৰেছটো দিব লাগিব। তো সেইটো কাৰণে আপোনালোকে এড্ৰেছটো আপুনি ইয়াত ক্লিক কৰিব, তাৰপৰা আপোনাৰ এড্ৰেছটো আপোনালোকে দি দিব। তো বন্ধুসকল আপোনালোকে এড্ৰেছটো দিয়াৰ পাছত আপোনালোকে ইয়াত দেখিছে আপোনাৰ ষ্টেটটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তো ষ্টেটটো আপোনালোকে চিলেক্ট কৰি ল'ব। তো বন্ধুসকল আপোনালোকে ষ্টেটটো চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত এতিয়া দেখিবলৈ পাইছে আপোনালোকে এটা কেপচা কোড দেখিছে। এই কেপচা কোডটো যেনেধৰণে আছে সেনেধৰণে আপোনালোকে ইয়াত টাইপ কৰি দিব। তো বন্ধুসকল আপোনালোকে কেপচা কোডটো আপোনালোকে টাইপ কৰাৰ পাছত আপোনালোকে ইয়াত দেখিছে ছাবমিট, তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। তো বন্ধুসকল আপোনালোকে ছাবমিটত যেতিয়া ক্লিক কৰি দিব, তো আপোনালোকে ইয়াত দেখিছে আপোনালোকে এনেধৰণৰ এটা মেছেজ আহিব। ইয়াতে বন্ধুসকল আপোনালোকে দেখিছে ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল বুলি আপোনালোকৰ এটা মেছেজ আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে এইটো হৈ গ'ল। তো এতিয়া বন্ধুসকল আপোনালোকৰ ছাকচেছফুল হৈ গ'ল। তো তাৰপৰা আপোনালোকে দেখিছে লগইনত ক্লিক কৰি দিব। তো লগইনত ক্লিক কৰি দিয়াৰ লগত আপোনালোকে এনেধৰণৰ আকৌ এটা পেজ অ'পেন আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াত চাইন ইন কৰিব লাগিব। তো সেইটো কাৰণে আপুনি যোনটো মোবাইল নম্বৰ দিছিলে, তো সেই মোবাইল নম্বৰটো আপোনালোকে ইয়াত টাইপ কৰি দিব। তো মই এতিয়া টাইপ কৰি দিছোঁ।
তো বন্ধুসকল আপোনালোকৰ মোবাইল নম্বৰটো ইয়াত টাইপ কৰাৰ পাছত তো আপোনালোকে ইয়াত এতিয়া দেখিছে গেট OTP তো ইয়াত আপোনালোকে ক্লিক কৰি দিব তো ইয়াত ক্লিক কৰি দিয়াৰ লগত আপোনালোকৰ মোবাইল নম্বৰত এটা মেছেজ আহিব তো বন্ধুসকল আপোনালোকে দেখিছে মোৰ মোবাইল নম্বৰত এটা মেছেজ আহিছে তো সেই মেছেজটো আপোনালোকে ইয়াত টাইপ কৰি দিব তো মই এতিয়া টাইপ কৰি দিছোঁ তো বন্ধুসকল আপোনালোকে ইয়াত মেছেজটো টাইপ কৰাৰ পাছত আপোনালোকে ইয়াত এতিয়া দেখিছে এটা কেপচা কোড আছে সেই কেপচা কোডটো যেনেধৰণে আছে তো সেনেধৰণে আপোনালোকে ইয়াত টাইপ কৰি দিব তো মই এতিয়া টাইপ কৰি দিছোঁ তো বন্ধুসকল আপোনালোকে কেপচা কোডটো ইয়াত টাইপ কৰাৰ পাছত আপোনালোকে এতিয়া দেখিছে সাইন ইন তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব তো বন্ধুসকল আপোনালোকে এই অপশ্যনটো ক্লিক কৰাৰ লগত আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পেজ ওপেন হ'ব তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াতে চাব আপোনালোকৰ লেফ্ট সাইডে আপোনালোকে তিনিটা ডট দেখিবলৈ পাইছে তো এই তিনিটা ডটত আপোনালোকে ক্লিক কৰিব তো ইয়াত ক্লিক কৰাৰ লগত আপোনালোকৰ দুটা অপশ্যন ওপেন আহিব তো ইয়াতে প্ৰথম অপশ্যনটো আপোনালোকে দেখিছে নিউ এপ্লিকেশ্যন আকৌ 2 নম্বৰ অপশ্যনটো আপোনালোকে দেখিছে ভিউ এপ্লিকেশ্যন তো এতিয়া বন্ধুসকল প্ৰথম অপশ্যনত যোনটো নেকি আছে আপুনি যেহেতু নতুনকৈ আবেদন কৰিব তো সেইটো কাৰণে প্ৰথম অপশ্যনটোত আপোনালোকে ক্লিক কৰিব তো বন্ধুসকল আপোনালোকে প্ৰথম অপশ্যনটোত ক্লিক কৰাৰ লগত আপোনালোকৰ এনেধৰণৰ এটা আপোনালোকৰ পপআপ ওপেন আহিব তো ইয়াতে বন্ধুসকল ইয়াৰ বিষয়ে গোটেইখিনি ডিটেইলছ দিয়া আছে তো এইটো বন্ধুসকল আপোনালোকে ইয়াত যিকোনো এটা ঠাইত আপোনালোকে ক্লিক কৰি দিয়াৰ লগত এই পেজটো আপোনালোকৰ আঁতৰি যাব তো বন্ধুসকল আপোনালোকে দেখিছে পেজটো আঁতৰি গৈছে তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াত যোনজন মানুহৰ কাৰণে আপোনালোকে আবেদন কৰিব বিচাৰিছে তো তেওঁ আপোনালোক গোটেই ডিটেইলছসমূহ আপোনালোকে ইয়াত দিব লাগিব তো সেইটো কাৰণে প্ৰথম আপোনালোকে দেখিছে তেওঁ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব তো তাৰপৰা আপোনালোকে ব্লকটো সিলেক্ট কৰিব লাগিব তো তাৰপৰা আপোনালোকে গাঁও পঞ্চায়তটো সিলেক্ট কৰিব লাগিব তো তাৰপৰা আপোনালোকে তেওঁ ভিলেজটো সিলেক্ট কৰিব লাগিব তো বন্ধুসকল মই এইকেইটা সিলেক্ট কৰি আপোনালোকক দেখুৱাই আছোঁ তো এতিয়া বন্ধুসকল আপোনালোকৰ ওপৰত এইখিনি ফিল আপ কৰাৰ পাছত আপোনালোকে ইয়াত তলত আপোনালোকে দেখিবলৈ পাইছে ইয়াতে বন্ধুসকল আপোনালোকে যোনগৰাকী মানুহৰ নামত আবেদন কৰিব তো তেওঁ আধাৰ কাৰ্ডত যোনটো নম্বৰ আছে তো সেই প্ৰথম আপোনালোকে তেওঁৰ নামটো আপোনালোকে ইয়াত টাইপ কৰিব লাগিব তো তেওঁৰ নামটো টাইপ কৰাৰ পাছত আপোনালোকে ইয়াত দেখিছে আধাৰ কাৰ্ড নং তো তেওঁ আধাৰ কাৰ্ডৰ নম্বৰটো আকৌ আপোনালোকে ইয়াত টাইপ কৰিব লাগিব তো আধাৰ কাৰ্ডৰ নম্বৰটো টাইপ কৰাৰ পাছত আপোনালোকে ইয়াত এটা টাৰ্ম এণ্ড কণ্ডিশ্যন এটা দেখিছে তো ইয়াত আপোনালোকে টিক মাৰ্ক কৰি আপোনালোকে ভেৰিফাই আধাৰ তো ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব তো বন্ধুসকল মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ তো বন্ধুসকল আপোনালোকে তেওঁৰ নামটো আৰু আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত টাইপ কৰাৰ পাছত আপোনালোকে যোনটো টাৰ্ম এণ্ড কণ্ডিশ্যন ইয়াত দেখিছে এইটো আপোনালোকে টিক মাৰ্ক লগাই দিব তো তাৰপৰা আপোনালোকে ভেৰিফাই আধাৰ নংটো ইয়াত আপোনালোকে ক্লিক কৰি দিব তো বন্ধুসকল ইয়াত ক্লিক কৰাৰ লগত আপোনালোকে সেইটো ভেৰিফাই হৈ যাব তো বন্ধুসকল আপোনালোকে ইয়াত দেখিছে ভেৰিফাই অলৰেডি হৈ গৈছে তো এতিয়া বন্ধুসকল আপোনালোকৰ আধাৰ কাৰ্ডটো ভেৰিফাই হোৱাৰ পাছত আপোনালোকে ইয়াত দেখিছে আপোনালোকে এতিয়া আপোনাৰ দেউতাৰ নামটো দিব লাগিব অৰ্থাৎ যিগৰাকী নামত আপোনালোকে আবেদন কৰিব তেওঁৰ দেউতাকৰ নামটো আপোনালোকে ইয়াত দিব লাগিব তো মই এতিয়া ইয়াত লিখি দিছোঁ তো বন্ধুসকল আপোনালোকে ইয়াত তেওঁৰ দেউতাকৰ নামটো দিয়াৰ পাছত আপোনালোকে এতিয়া জেণ্ডাৰটো সিলেক্ট কৰিব লাগিব তো সেইটো কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব তো ক্লিক কৰাৰ পাছত আপোনালোকে জেণ্ডাৰটো সিলেক্ট কৰি ল'ব তো বন্ধুসকল আপোনালোকে জেণ্ডাৰটো সিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত দিছে কেটেগৰী তো কেটেগৰীটো আপোনালোকে সিলেক্ট কৰিব লাগিব তো সেইটো কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব তো ক্লিক কৰাৰ পাছত আপোনালোকে APL নে BPL সেইটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব তো বন্ধুসকল আপোনালোকে এইটো সিলেক্ট কৰাৰ পাছত আপোনালোকে এতিয়া ইয়াত দেখিছে সাব কেটেগৰী তো এইটো আপোনালোকে সিলেক্ট কৰিব লাগিব তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াত আপুনি ST নে SC নে জেনেৰেল তো সেইটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব তো বন্ধুসকল আপোনালোকে এইটো সিলেক্ট কৰাৰ পাছত আপোনালোকে দিছে কাৰ্ড টাইপ আধাৰ তো এইটো আপোনালোক অট'মেটিক আহি যাব তো তাৰপৰা বন্ধুসকল আপোনালোকে ইয়াত দেখিছে আপোনাৰ মোবাইল নাম্বাৰ তো ইয়াত বন্ধুসকল আপোনালোকক দেখিছে মোবাইল নাম্বাৰ আৰু ইমেইল ID তো এই দুটা অপশ্যনেল হয় আপোনালোকে নিদিলেও কোনো অসুবিধা নাই তো তাৰপৰা বন্ধুসকল আপোনালোকে ইয়াত তলত দেখিছে আপোনাৰ এড্ৰেছ তো আপোনালোকে এড্ৰেছটো ইয়াত ভাল ধৰণে দিব লাগিব তো বন্ধুসকল মই এতিয়া এড্ৰেছটো ইয়াত লিখি দিছোঁ তো তাৰপৰা বন্ধুসকল আপোনালোকে ইয়াত এড্ৰেছটো দিয়াৰ পাছত আপোনালোকে তলত এতিয়া আপোনালোকে দেখিবলৈ পাইছে বেংক একাউণ্ট ডিটেইলছ তো ইয়াতে বন্ধুসকল আপোনালোকৰ বেংকৰ একাউণ্টৰ ডিটেইলছটো আপোনালোকে ইয়াত ভাল ধৰণে দিব লাগিব যদি বন্ধুসকল আপোনালোকে সেই বেংকৰ ডিটেইলছটো দিওঁতে আপোনালোকে ভুল কৰে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে যোনটো নেকি টকা তো 18,000কৈ টকাটো আপোনালোকে চৰকাৰৰ ফালৰ পৰা লাভ নকৰিব অৰ্থাৎ আপোনালোকক কেনচেল কৰি দিয়া হ'ব তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে পৰাপক্ষত আপোনাৰ যোনটো নেকি বেংকৰ ডিটেইলছ তো সেইটো আপোনালোকে ভাল ধৰণে ইয়াত দিব তো বন্ধুসকল মই এতিয়া বেংকৰ ডিটেইলছটো ইয়াত আপোনালোকক দেখুৱাই আছোঁ কেনেধৰণে আপোনালোকে দিব লাগে তো বন্ধুসকল আপোনালোকে এনেধৰণে বেংকৰ ডিটেইলছটো দিয়াৰ পাছত আপোনাৰ তলত এটা অপশ্যন দেখিছে এপ্লাই বুলি তো এই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগত
আপোনালোকৰ যোনটো নেকি চৰকাৰী ফ্ৰী টয়লেটৰ কাৰণে আপোনালোকৰ আবেদন হৈ যাব, অৰ্থাৎ আপোনালোকৰ এপ্লাই হৈ যাব। তো বন্ধুসকল আপোনালোকৰ এপ্লাই হোৱাৰ পাছত আপোনালোকে সেইখিনি ভেৰিফিকেশ্যন কৰা হ'ব। আপুনি যিখিনি নেকি ডকুমেণ্টছ দিছিলে তো সেইখিনি আপোনালোকে ভেৰিফিকেশ্যন কৰা হ'ব। তো বন্ধুসকল আপোনালোকৰ ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পাছত তো বন্ধুসকল আপোনালোকৰ ডকুমেণ্টছখিনি যদি গোটেইখিনি আপোনালোকৰ শুদ্ধ হয় তো বন্ধুসকল আপোনালোকে তেতিয়া আপোনালোকে জানুৱাৰী মাহতে আপোনালোকে যোনটো নেকি চৰকাৰী টয়লেটৰ 18,000 টকা আপোনালোকে লাভ কৰিব। যোনটো নেকি খবৰ আহিছে যে যিসকলে এতিয়া আবেদন কৰিব তো সেইসকল লোকক জানুৱাৰী মাহতে আপোনালোকে টকাটো দিয়া হ'ব। তো বন্ধুসকল যিহেতু মই এইজনৰ নামত অলৰেডি এপ্লাই কৰা আছে তো সেইটো কাৰণে মই আগৰ যোনটো নেকি আপোনালোকৰ প্ৰচেছটো আপোনালোকক মই দেখুৱাব নোৱাৰিলোঁ। তো আপোনালোকে এপ্লাই কৰাৰ লগত আপোনালোকে এপ্লাই ছাকচেছফুল বুলি আপোনালোকৰ এটা মেছেজ আহিব, জানিব যে আপোনালোকৰ এপ্লাই হৈ গৈছে। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি এনেধৰণৰ গভৰ্ণমেণ্ট খবৰবোৰ লাভ কৰিব বিচাৰে চেনেলটো লাইক কৰি থ'ব, পাৰিলে ছাবস্ক্ৰাইব কৰি থ'ব। যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকে তো প্ৰথমে বন্ধুসকল আপোনালোকে সেই ভিডিঅ'বোৰ লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।